নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ আলু খেতিডৰা। বন্ধুসকল, আমি প্ৰায় এবিঘা মাটি অসমীয়া আলু খেতি কৰিছোঁ। আপোনালোকে যদি অসমীয়া আলু খেতি কৰিছে বা অসমীয়া আলুৰ লগত জড়িত হ'ব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলৈ নতুন আহিছে যদি ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, প্ৰত্যেক খেতিৰ দৰে আলু খেতিডোখৰ মাটিডোখৰ ভালকৈ প্ৰস্তুত কৰিলেতো খুবেই প্ৰয়োজনীয় কাম। সেই বন্ধুসকল, মই মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি লৈছিলোঁ। ইয়াৰ বাবে বন্ধুসকল, মই প্ৰথমে লতৰ বেতৰে মাটিডোখৰ ভালকৈ মিহি কৰি পেলাই প্ৰায় এবিঘা মাটি এক তলৰ শুকান গোবৰ মিহি কৰি পেলাই ছটিয়াই লৈছিলোঁ। ইয়াৰ পাছতে আকৌ এবাৰ মই ধুনীয়াকৈ হাল বাই পেলাই মাটিডোখৰ প্ৰস্তুত কৰি লৈছিলোঁ। এনে কৰিলে আপোনালোকে ভাল ফলাফল পাব। বন্ধুসকল, ইয়াৰ পাছতে মই নাঙলে এনেদৰে পাতি টানি পেলাই আলু দিবলৈ তৈয়াৰ কৰি লৈছিলোঁ। বন্ধুসকল, অসমীয়া আলুৰ খেতি কৰিবলৈ হ'লে দুইটা ভেটিৰ মাজত দূৰত্বটো 2 ফুটমান দিলে খুবেই ভাল হয়। সেয়ে মই দুইটা ভেটিৰ ব্যৱধান দিছোঁ 2 ফুট, যিহেতু অসমীয়া খেতি 3বাৰলৈকে মাটি চপাবলগীয়া হৈ যায়। বন্ধুসকল, আপোনালোকে 2 ফুট দিব পাৰে বা 2.5 ফুটো দিব পাৰে। বন্ধুসকল, ইয়াৰ পাছতে মই পাতিবোৰত ইউৰিয়া DAP ভালদৰে মিক্স কৰি পেলাই ছটিয়াই লৈছিলোঁ। বন্ধুসকল, ইউৰিয়া আৰু DAP মিলাইলে পাছত আলু গছবোৰ ধুনীয়াকৈ ওলাই আহে আৰু আলু গছবোৰ বাঢ়ি আহে। বন্ধুসকল, আলু খেতিটোত বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এনেদৰে পৰুৱা বা উঁই পোকে আলুটো খাই পেলাই নষ্ট কৰি দিয়ে। সেয়ে বন্ধুসকল, মই হিন্দল নামৰ এই পাউডাৰটো পাতিবোৰত ছটিয়াই লৈছিলোঁ। পাতিবোৰত ছটিওৱাৰ পাছতে মই প্ৰায় 5 ইঞ্চি দূৰত্বত আলুবোৰ থৈ পেলাই এনেদৰে পুতি গৈছিলোঁ। বন্ধুসকল, প্ৰায় 15 দিনৰ পাছতে আমাৰ আলুবোৰ এনেদৰে ওলাবলৈ আৰম্ভ কৰিছিলে। আলুবোৰ ওলোৱাৰ প্ৰায় 25 দিনমান হওঁতেই আপোনালোকে কোৰ মৰাৰ কাম আৰম্ভ কৰিব। বন্ধুসকল, 25-30 দিনত আমাৰ আলুবোৰ এনেদৰে হ'লগৈ। সেই বন্ধুসকল, এইবাৰ কোৰ মৰাৰ কাম আৰম্ভ কৰিব লাগিব। কোৰ মাৰোঁতে বন্ধুসকল, মই DAP ইউৰিয়া ভালদৰে মিক্স কৰি পেলাই ভিডিঅ'টো দেখুওৱাৰ দৰে ছটিয়াই লৈছিলোঁ। বন্ধুসকল, আপোনালোকে এনেদৰে ইউৰিয়া DAP ভালদৰে মিক্স কৰি পেলাই পাতিবোৰৰ ওপৰতে এনেদৰে ছটিয়াই ল'ব। এনেকৈ ছটিয়াই ল'লে আলু গছবোৰ যিহেতু 3-4বাৰ কোৰ মাৰিবলগীয়া হৈ যায়, ছেকেণ্ড কোৰটো আপোনালোকে 15 দিন নহওঁতেই মাৰিব পাৰিব। বন্ধুসকল, কোৰ মাৰি দিয়াৰ প্ৰায় 10 দিনৰ পাছতে আমাৰ গছবোৰ এনেকুৱা হ'লগৈ। বন্ধুসকল, সেয়ে মই আকৌ এবাৰ কোৰ মাৰাৰ কাম আৰম্ভ কৰিছোঁ। এইবাৰ বন্ধুসকল, মই গোটেই গছজোপা এনেদৰে ভিতৰত দেখিছে আপোনালোকে পুতি দিছোঁ। গছজোপা যিমানেই পুতি দিব অসমীয়া আলু সিমানেই লাগিব। সেই বন্ধুসকল, পূৰা গছজোপা মই পুতি দিছোঁ আৰু এই গছজোপা পুতি দিয়াৰ 15 দিনৰ পাছতে আকৌ গছজোপা বাঢ়ি আহিব, যেতিয়া অসমীয়া আলু লতাৰ নিচিনাকৈ অকণমান বগাই যায় আৰু শিপাবোৰ যিমানেই ওলায় সিমানেই আলু ধৰিবলৈ সক্ষম হয়। বন্ধুসকল, আলু খেতিটো এনেদৰে ব্লাইট লগা বহুতকেইটা দেখিবলৈ পোৱা যায়। সেই বন্ধুসকল, আপোনালোকে 15 দিনৰ মূৰে মূৰে ইণ্ডোফিল নামৰ এই দৰৱটো স্প্ৰে কৰি থাকিব। এই দৰৱটো স্প্ৰে কৰি থাকিলে আপোনালোকৰ ব্লাইটৰ জড়িত সমস্যাসমূহৰ পৰা আপোনালোকৰ খেতিডৰা বচাই ৰাখিব পাৰিব। বন্ধুসকল, আলু খেতিৰ এই ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।